হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকৰ ফেচবুক পেজটো কি নতুন খুলিছে আৰু নতুন খোলাৰ পিছত আপোনালোকে চাৰ্চত আনিব বিচাৰিছে নেকি? যেনেকৈ ধৰক মই এইখিনি চাৰ্চ কৰিব যাওঁ, যেতিয়া মোৰ চেনেলৰ নামটো লিখি দিওঁ, পেজৰ নামটো লিখি দিওঁ, তেতিয়াহ'লে কি হয়, পেজৰ নামটো লিখাৰ লগে লগে মোৰ চেনেলত নাহে। ঠিক আছে, যদি আনিব লগা হয় যেনেকৈ এনেকৈ নাম এটা মই মাৰিছোঁ, মানে চাৰ্চ বক্সত নাহে। ঠিক আছে, যদি আপোনালোকে যদি এনেকৈ চাৰ্চত আনিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে কি কৰিব, প্ৰথমতে আপোনালোকে যাব লাগিব, ইয়াত ক্লিক কৰক। ক্লিক কৰাৰ পিছত প্ৰফেশ্যনেল ডেছবৰ্ড আছে, এই প্ৰফেশ্যনেল ডেছবৰ্ডত আপোনালোকে ক্লিক কৰিব পাৰে। ক্লিক কৰাৰ পিছত আপোনালোকে অকণ তলত আহিব, অহাৰ পিছত ইয়াত চাব পাৰিছে যে ইয়াত ছেটিংছ আছে, ছেটিংছত যাব। ছেটিংছত যোৱাৰ পিছত আপোনালোকে পেজ ছেটআপ আছে, এইটো চাওক, ইয়াত পেজ ছেটআপ লিখা আছে, মই আকৌ দেখাই দি আছোঁ, ইয়াত পেজ ছেটআপ লিখা আছে, ইয়াত যাব। যোৱাৰ পিছত আপোনালোকে কি কৰিব, এয়া চাওক, যেনেকৈ আপোনালোকৰ ফেচবুক পেজৰ নামটো ইয়াত লিখা আছে, যেনেকৈ মোৰ ডান্স ৱেভ অফিচিয়েল এইটো লিখা আছে, আৰু এইটো চাওক ইউজাৰ নেম, মানে আপোনালোকৰ ইয়াত আপোনালোকে ইউজাৰ নেমটো মানে বহাব লাগিব, তেতিয়াহে আপোনালোকৰ মানে ফেচবুক পেজটো চাৰ্জত আহিব। যেনেকৈ ধৰক ইয়াত মানে লিখা আছে ডান্স ৱেভ অফিচিয়েল, তেতিয়া আপোনালোকে কি কৰিব, ইয়াত গৈ পেলাই আপোনালোকে যিকোনো মানে ধৰক লেটাৰ লিখিব লাগিব আৰু নাম্বাৰ লিখিব লাগিব। যেনেকৈ আপুনি যিকোনো এটা নাম্বাৰ আপুনি এনেকুৱা চেনেলৰ নামটোৰ লগত যিকোনো এটা নাম্বাৰ আপোনালোকে লিখিব, তেতিয়াহ'লে আপোনালোকৰ ফেচবুক পেজটো যিকোনো চাৰ্জত আহিব। এতিয়া মই আপোনালোকক দেখাই দি আছোঁ, এতিয়া যিকোনো এটা নতুন এটা পেজত গৈ পেলাই মই দেখাই দি আছোঁ। এইটো আগত মই যদি এনেকৈ চাৰ্চ কৰোঁ, তেতিয়া চাব ধুনীয়াকৈ চাৰ্চ বক্সত আহি যাব, যেনেকৈ মই বনাই থৈছোঁ। এতিয়া আপোনালোকক মই চাওক, মই এটা নতুন এটা পেজত আহি গৈছোঁ, এইটোত আহি পেলাই মই চাৰ্চ কৰিম। এই চাৰ্চ কৰাৰ লগে লগে আপোনালোকে চাব পাৰিছে, চাৰ্চ কৰাৰ লগে লগে ইয়াত আহি যাব, এই যেনেকৈ এইটো চাওক, চাৰ্চ কৰাৰ লগে লগে মোৰ এই চেনেলটো আহি গ'ল। ঠিক আছে,